আমি আটাইয়ে গম পাওঁ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ জন্মদিন আৰু এই জন্মদিনৰ উপলক্ষে আমি দিবলৈ আমাৰ হাতত একো নাই, কিন্তু আমি ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাব পাৰোঁ। আৰু সেই ক্ষেত্ৰত ৰাভা জনগোষ্ঠীটোৰ আটাইতকৈ শক্তিশালী আই বাইখু আৰু বাইখু দেৱীৰ ওচৰত মই এগছি চাকি জ্বলাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই আকৌ আৰু কামনা কৰিছোঁ। তেওঁৰ ৰাজনৈতিক জীৱন সুন্দৰ হওক, তেওঁ স্বাস্থ্যৱান হৈ থাকক, আই বাইখুৱে তেখেতক আশীৰ্বাদ সাহস আৰু প্ৰেৰণা দিয়ক। আৰু তাকে মই ৰাভা হাছং অন্তৰ্বাস কাউন্সিলৰ বাকী হৈ ৰাভা হাছং অন্তৰ্বাস কাউন্সিলৰ হৈ মই বাইখু দেৱীৰ ওচৰত আই বাইখুৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু মই আশাবাদী আই বাইখুৱে তেখেতক সাহস আৰু প্ৰেৰণা দিব, বিভিন্ন পীড়াৰ পৰা মুক্তি দিব তেখেতক, আৰু তেওঁ এটা সুন্দৰ পৰিৱেশৰ মাজত গোটেই ৰাজনৈতিক জীৱন তেওঁ চলাই নিব, অসমখনক নেতৃত্ব দিব। অসমৰ বিভিন্ন জনসাধাৰণৰ সমস্যাৰ ৰাজ্যিক সমাধান কৰিবৰ কাৰণে তেওঁ অদম্য সাহস আৰু প্ৰেৰণা তেওঁ নিশ্চয় পাব। আৰু শক্তিৰে যিহেতু আমাৰ উপাসনা দেৱী বাইখু বা আই বাইখুৱে, গতিকে তেখেতক নিশ্চয়কৈ সাহস আৰু প্ৰেৰণা দিব। বিগত সময়ছোৱাত যি কাম কাজ কৰিছে, আহি থকা দিনত আৰু বেছি অধিক সাহস, অদম্য হেঁপাহ আৰু দুগুণ উৎসাহেৰে যাতে অসমৰ হৈ কাম কাজ কৰিব পাৰে, জনজাতি জনগোষ্ঠীৰ হৈ কাম কাজ কৰিব পাৰে, হাছঙৰ হৈ কাম কাজ কৰিব পাৰে, তাৰ কাৰণে মই জন্মদিনৰ অলেখ শুভকামনা মই জ্ঞাপন কৰিছোঁ। আই বাইখুক মই প্ৰাৰ্থনা জনাইছোঁ যে তেখেতক আশীৰ্বাদ দিয়ক, সাহস দিয়ক, প্ৰেৰণা দিয়ক, যাতে অসমক তেখেতে ভাল নেতৃত্ব দিব পাৰে আৰু ৰাজনৈতিক জীৱন তেওঁৰ সৰ্বাংগ সুন্দৰ হয়, পৰিয়াল সুন্দৰ হৈ থাকে। তাকে মই আই বাইখুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, মই কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।